দেশ স্বাধীন হোৱা প্ৰায় ৫০ বছৰ পাছতো ভাৰতৰ এখন ৰাজ্যত নাছিল এখনো কাৰাগাৰ। আচৰিত লাগিলেও এয়াই সঁচা। একবিংশ শতিকাতহে এই ৰাজ্যখনত স্থাপন হ'ল কাৰাগাৰ। অসমৰ চুবুৰীয়া এইখন ৰাজ্য ভাৰত স্বাধীনৰ পূৰ্বে যি সময়ত মহাত্মা গান্ধীয়েও ব্ৰিটিছৰ সৈতে যুঁজ দি কাৰাবাস খাটিব লগা হৈছিল, সেই সময়তো বাদে দেশ স্বাধীন হোৱাৰ প্ৰায় ৫০টা বছৰৰ পাছতহে এই ৰাজ্যখনত স্থাপন হৈছিল কাৰাগাৰ। এই ৰাজ্যখন আন বেলেগ ৰাজ্য নহয়, বৰঞ্চ অসমৰ সৈতে সীমা ভাগ বতৰুৱা কৰা এই ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। ২০০০ চনলৈকে অৰুণাচল প্ৰদেশত নাছিল এখনো জেল। ১৯৭২ চনৰ ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বীকৃতি পোৱা অৰুণাচল প্ৰদেশে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত দেশৰ সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। একাদশ বিত্তীয় আয়োগে 40/18/99 প্ৰিজনছ BPRN-ডিত ১৭ আগষ্ট ২০০০ চনত অৰুণাচল প্ৰদেশত কাৰাগাৰৰ আন্তঃগাঁথনি সৃষ্টিৰ বাবে ১০ কোটি টকাৰ অনুদান আগবঢ়াইছিল। তাৰ পাছতেই গঠন হৈছিল কাৰাগাৰ সঞ্চালকালয়। অৱশ্যে বৰ্তমান কাৰাগাৰ সঞ্চালকালয়ৰ নাম সলনি কৰি কৰা হৈছে কাৰাগাৰ আৰু সংশোধনী প্ৰশাসন সঞ্চালকালয়। কাৰাগাৰ সঞ্চালকালয়ৰ গঠনৰ পাছতেই ৰাজ্যখনত ২০০৪ আৰু ৫ চনত ইটানগৰ আৰু তেজুত কাৰাগাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইটানগৰ জিলা কাৰাগাৰত কয়দী ৰখোৱা পৰ্ব আৰম্ভ হয় ২০০৯ চনৰ ৩ নৱেম্বৰত। পোনপ্ৰথমে ৫৬ জন কয়দী ৰখোৱাৰ ব্যৱস্থা কৰা হৈছিল যদিও পিছলৈ এই সংখ্যা ১৫৬ জনলৈ বৃদ্ধি পায়। ইফালে তেজু জিলা কাৰাগাৰ আৰম্ভ হয় ২০২৫ চনৰ ১৮ মাৰ্চত। এই কাৰাগাৰতো কয়দী ৰখোৱাৰ ক্ষমতা ৫৬ জন। ইয়াৰ উপৰিও সমগ্ৰ অৰুণাচল প্ৰদেশত আছে ৭খন উপ কাৰাগাৰ। সেইকেইখন হৈছে কলৰিং, য়নকিয়ং, আলং, পাছিঘাট, চাংলাং, খুনছা, লাংডিং। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত কাৰাগাৰ স্থাপন নোহোৱাৰ পূৰ্বে ৰাজ্যৰ কাৰাবন্দীসকলক লখিমপুৰ, তেজপুৰ, ডিব্ৰুগড় কাৰাগাৰত ৰখোৱাৰ ব্যৱস্থা কৰা হৈছিল। অৰুণাচল প্ৰদেশত অপৰাধৰ হাৰো দেশৰ আন আন ৰাজ্যতকৈ তুলনামূলকভাৱে কম। ২০১৮ চনত অৰুণাচল প্ৰদেশত অপৰাধৰ সংখ্যা আছিল ২,৮১৭। ২০১৯ চনত ইয়াৰ সংখ্যা হয়গৈ ২,৮৭৭। ২০২০ চনৰ অৰুণাচল প্ৰদেশত অপৰাধৰ সংখ্যা ২,৫০৩। ২০২১ চনত ইয়াৰ সংখ্যা হয়গৈ ৩,০৩৯। যি সময়ত দেশৰ আন আন ৰাজ্যসমূহত অপৰাধীক ৰাখিবলৈ কাৰাগাৰৰ অভাৱ ঘটিছে, সেই সময়ত অৰুণাচল প্ৰদেশত অপৰাধ বা অপৰাধীৰ সংখ্যা আন ৰাজ্যতকৈ তেনেই ডাকৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।